অসম চৰকাৰৰ বৃহৎ আঁচনি যিটো হৈছে আত্মনিৰ্ভৰশীল আঁচনি। তো বন্ধু-বান্ধৱীসকল আপোনালোকে জানে যে আত্মনিৰ্ভৰশীল আঁচনিৰ যিসকলে 2025ত 2.0 যিটো আত্মনিৰ্ভৰশীল আঁচনি 2.0 এপ্লাই কৰিছে সিহঁতে 6 তাৰিখত ফেব্ৰুৱাৰীৰ মাহৰ 6 তাৰিখত আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। 2 লাখ টকাৰ ভিতৰত আপোনাক 1 লাখ টকা দিয়া হ'ব। এই 1 লাখ টকা দি আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব আৰু নেক্সট এবছৰমান পিছত আকৌ 1 লাখ টকা পাব, অৰ্থাৎ 2 লাখ টকা আপোনালোকে লাভ কৰিব পাৰিব। 2 লাখ টকাৰ ভিতৰত আপোনালোকে 1 লাখ টকা 50% সাবসিডি পাব। মানে 2 লাখ টকাৰ ভিতৰত 1 লাখ টকা আপোনালোকক সাবসিডি দিয়া হ'ব আৰু 1 লাখ টকা আপোনালোকে দিব লাগিব গভৰ্ণমেণ্টক। তো ফ্ৰেণ্ডসকল ইয়াতে মানে 2 লাখ টকা গভৰ্ণমেণ্টে আপোনালোকক দিব, তাৰে 1 লাখ টকা আপোনালোকে গভৰ্ণমেণ্টক ঘূৰাই দিব লাগিব আৰু 1 লাখ টকা দিব নালাগে, এইটো সাবসিডি আছে। তো এইটো এটা ভাল আঁচনি। এই আঁচনিটো CM ছাৰে লৈ আহিছে 2023ৰ লাষ্টৰ পিনে এই আঁচনিটো লৈ আহিছে। ডিচেম্বৰ মাহৰ 2023ৰ ডিচেম্বৰ মাহতে এই আঁচনিটো প্ৰথম উদ্বোধনী কৰিছিল আৰু তেতিয়াৰ পৰাই এই আঁচনিটো এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈছিল। তো 23ৰ পিছত 24ত অৰ্থাৎ CM টিপুলে 1.0 আত্মনিৰ্ভৰশীল আঁচনি 1.0ৰ 2024ত বহুত যুৱক যুৱতীয়ে লাভ কৰিছে। প্ৰায় 25,000 যুৱক যুৱতীয়ে 1 লাখ টকাকে লাভ কৰিছে 2024ত। এতিয়া 2025ত 6 ফেব্ৰুৱাৰীত CM টিপুলে 2.0 যিসকলে আবেদন কৰিছে সিহঁতে টকা লাভ কৰিব। লগতে CM টিপুলে 1.0 যিসকলে আছিলে পুৰণি হিতাধিকাৰ যিসকলে আছিলে অলৰেডি 1 লাখ টকা লাভ কৰিছে সিহঁতেও লাভ কৰিব পাৰিব। কাৰণ 75,000 যিহেতু CM ছাৰে কৈছে, চ' 75,000 ভিতৰত আগৰ 25,000 যুৱক যুৱতীও থাকিব। তো ফ্ৰেণ্ডসকল এই আত্মনিৰ্ভৰশীল আঁচনিৰ যিটো মানে বৰ্তমান অসমৰ ভিতৰত এইটো বৃহৎ আঁচনি হয়। ইয়াতে 75,000 যুৱক যুৱতীয়ে প্ৰতিজনে 1 লাখ টকাকে লাভ কৰিব। তো আপোনালোকে হিচাপ কৰি চাওক, গভৰ্ণমেণ্টে বহুত কোটি টকাৰ এইটো বাজেট লৈ আহিছে। তো ফ্ৰেণ্ডসকল এতিয়া কথা হ'ল যে বহুতে মোক কমেণ্ট কৰিছে যে দাদা CM টিপুলে 1.0ৰ মানে টকাটো দিব নেকি 6 ফেব্ৰুৱাৰীত। তো মোৰ মতে 75,000 যুৱক যুৱতী যিহেতু কৈছে, তো 75,000 যুৱক যুৱতীৰ ভিতৰত পুৰণি হিতাধিকাৰ যিসকলে আছিলে 1.0ৰ সিহঁতেও থাকিব। তো ফ্ৰেণ্ডসকল এতিয়া চিলেকশ্যন প্ৰচেছ কেনেকুৱাকৈ হ'ব? চিলেকশ্যন প্ৰচেছ হৈ গৈছে অলৰেডি। CM ছাৰে কোৱা মতে ফেচবুক লাইভত আপোনালোকে চাইছিলে, CM ছাৰে কৈছে যে চিলেকশ্যন প্ৰচেছ হৈ গৈছে। এতিয়া অকল আপোনালোকৰ ৰিজাল্ট কেনেকুৱাকৈ দিব বা কি পদ্ধতিৰে এইসকলৰ মানে চিন্তা হৈ আছে যে ৰিজাল্টটো আমি কেনেকুৱাকৈ পাম, কি পদ্ধতিত হ'ব। ইয়াৰ আগৰ বছৰ যিহেতু মেছেজত আহিছিলে, এই বছৰো হ'ব পাৰে মেছেজত। আপোনালোকে যিটো নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে আত্মনিৰ্ভৰশীল আঁচনিৰ ৱেবছাইটত, এই নাম্বাৰটো অন কৰি ৰাখিব, নাম্বাৰটো এক্টিভ কৰি ৰাখিব। ৰিচাৰ্জ যদি নাই ৰিচাৰ্জ কৰি লওক নাম্বাৰটো, কাৰণ এই কেইদিনৰ ভিতৰত আপোনালোকে ৰিজাল্ট পাব পাৰে। কাৰণ 6 ফেব্ৰুৱাৰীত যদি আপোনালোকক টকা দিয়ে তাৰ আগতে আপোনালোকক জনাই দিয়া হ'ব যে আপুনি চিলেকশ্যন হৈছে নে হোৱা নাই। আৰু এটা অপশ্যন আছে যিটো হৈছে আপোনালোকৰ ডিষ্ট্ৰিক্টত যিটো DIC অফিচ আছে, সেই DIC অফিচত গৈ আপোনালোকে নিজে চেক কৰিব পাৰে যে আপোনাৰ নামটো আছে নে নাই, আপুনি চিলেকশ্যন হৈছে নে হোৱা নাই এই বছৰ। তো আপোনালোকে DIC অফিচত গৈ DIC অফিচাৰহঁতক ক'ব পাৰে যে ছাৰ মই চিলেকশ্যন হৈছোঁ নে হোৱা নাই, মোৰ নামটো এবাৰ চাই দিয়ক। সিহঁতে আপোনাক কৈ দিব যে আপুনি চিলেকশ্যন হৈছে নে হোৱা নাই। কাৰণ 6 ফেব্ৰুৱাৰীতে এই টকাখিনি দিব আৰু নিজৰ ডিষ্ট্ৰিক্টতে দিব। এইটোৰ বাবে যে আপোনালোকে যাব লাগে গুৱাহাটী এনেকুৱা টাইপৰ নহ'ব, নিজৰ ডিষ্ট্ৰিক্টতে লাভ কৰিব পাৰিব। 6 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে মানে এই প্ৰগ্ৰামটো চলিব, যিটো 75,000 যুৱক যুৱতীয়ে প্ৰতিজনে 1 লাখ টকাকে লাভ কৰিব পাৰিব। তো ইয়াৰ আগৰ বছৰ গুৱাহাটী মানে সকলোকে মাতি গুৱাহাটীত চেক প্ৰদান কৰিছে। এই বছৰ 35টা ডিষ্ট্ৰিক্টতে এই প্ৰগ্ৰামটো কৰিব আৰু এই প্ৰগ্ৰামৰ জৰিয়তে সকলোকে টকাখিনি দিয়া হ'ব। টকা বুলি ক'লে চেক দিব আপোনালোকক। এই চেকটো পিছত বেংকত গৈ আপোনালোকে কেছ হিচাপে মানে উইথড্ৰ কৰিব পাৰে। তো মানে বহুতৰ এটাই কোৱেশ্চন যে চিলেকশ্যন কেনেকুৱাকৈ হ'ব বা চিলেকশ্যন হৈছোঁ নে হোৱা নাই, মই ৰিজাল্টটো কেতিয়া পাম। এইটোৱে DIC অফিচত গৈ এবাৰ খবৰ ল'ব পাৰিব আপোনালোকে। নতুবা আপোনালোকে মানে ইয়াৰ আগৰ বছৰ দৰে মেছেজ আহিব পাৰে, মোবাইলটো এক্টিভ কৰি ৰাখিব, বা জিমেইলটো যিটো দিছে জিমেইলতো আহিব পাৰে। নতুবা মেৰিট লিষ্টটো ওলাব পাৰে এই বছৰ, নতুন পদ্ধতি হ'ব পাৰে। কাৰণ ইয়াৰ আগৰ বছৰ এটা বেলেগ পদ্ধতি আহিছিল, এই বছৰ
প্ৰচেছৰ কেনেবা পদ্ধতি কৰে মানে মোৰ মতে মেছেজো আহিব পাৰে আপোনালোকে মানে মোবাইলটো এক্টিভ কৰি ৰাখিব নতুবা আৰু এটা অপশ্যন আছে DIC অফিচত গৈ এবাৰ খবৰ লেটাৰ ল'ব পাৰে আৰু ফ্ৰেণ্ডসকল বহুতে কৈছে যে চিভিল স্ক'ৰ ইমান এতিয়া চিভিল স্ক'ৰ চাই লাভ নাই যিটো চিলেকশ্যন প্ৰক্ৰিয়া এইটো হৈয়ে গৈছে চিলেকশ্যন প্ৰক্ৰিয়া 15-20 দিনমান আগতে হৈয়ে গৈছে এতিয়া অকল আপোনালোকৰ নামটো আছেনে নাই এইটো চাব লাগে যদি নাম থাকে আপোনালোকে 6 ফেব্ৰুৱাৰীৰ পৰা টকা লাভ কৰিব পাৰিব তো ফ্ৰেণ্ডসকল আজি এইখিনি ভিডিঅ' আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব চেনেলটো যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ